নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছোহি সপ্তমটো অধ্যায়ৰ অন্তিমটো অংশ 12 আৰু আজি আমি কৰিবলৈ গৈ আছো অনুশীলনীৰ ৰৈ যোৱা প্ৰশ্নবোৰ তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছলৈ আগুৱাই যাও ইয়াত 7 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চোৱাচোন প্ৰীতি আৰু ৰীতিয়ে ভগাই খাবৰ বাবে এগিলাস গাখীৰ সিহঁতৰ মাকে টেবুলত উলিয়াই দিলে তাৰ পৰা প্ৰীতিয়ে খালে 4 ভাগৰ 2 অংশ আৰু ৰীতিয়ে খালে 2 ভাগৰ 1 অংশ গাখীৰ গিলাসত অৱশিষ্ট কিমান গাখীৰ থাকিল তাৰ বাবে আমি কি কৰিব লাগিব প্ৰথমতে প্ৰীতি আৰু ৰীতিয়ে মুঠ কিমান গাখীৰ খালে হেতু উলিয়াই ল'ব লাগিব তো প্ৰীতিয়ে কিমান খালে আৰু ৰীতিয়ে কিমান খালে আহাচোন তেনেহলে তাকে আমি নিৰ্ণয় কৰো ইয়াত আমি লিখিম ইয়াত কি নাম আছিল প্ৰীতি আৰু ৰীতি প্ৰীতি আৰু ৰীতিয়ে মুঠ গাখীৰ অৱশিষ্ট কিমান গাখীৰ হেতু দিছিলে আমাক গাখীৰ খালে সমান আমি লিখিম প্ৰীতিৰ ভাগটো আছিল 4 ভাগৰ 2 আৰু ৰীতিৰ ভাগটো আছিল 2 ভাগৰ 1 দুটা যোগ কৰি দিলে ইয়াৰ লসাগু হ'ব অৰ্থাৎ লসাগুটো নিৰ্ণয় কৰাৰ বাবে আমি কি কৰিম প্ৰথমতে হৰটো একে কৰি লম সদৃশ ভগ্নাংশ কৰি লম 4 ভাগৰ 2 আৰু এইটো আমি কি কৰিম 2 লগত 2 পূৰণ কৰিলে 4 হয় 2 লগত 2 এটা পূৰণ কৰি দিয়া 1 লগত 2 এটা পূৰণ কৰিবা তেতিয়া ইয়াত 4 ভাগৰ কি হ'ব 2 হ'ব আৰু ইয়াতো 4 ভাগৰ 2 হ'ব এতিয়া 4 ভাগৰ 2 যোগ 2 হ'ব অৰ্থাৎ 4 ভাগৰ 4 হ'ল অৰ্থাৎ এইটো কটাকটি কৰিলে কিমান হ'ব 1 হ'ব এতিয়া গাখীৰ অৱশিষ্ট গাখীৰ থাকিব আমাক সুধিছিলে যে অৱশিষ্ট কিমান গাখীৰ থাকিল গতিকে অৱশিষ্ট গাখীৰ থাকিব ইয়াত আমি লিখিম অৱশিষ্ট গাখীৰ থাকিব সমান দিছিলে কিমান গিলাস গাখীৰ 1 গিলাস তাৰ পৰা খোৱা অংশখিনি অৰ্থাৎ বিয়োগ কৰি দিম অৰ্থাৎ 0 পাম অৰ্থাৎ অৱশিষ্ট নাথাকিব এতেকে অৱশিষ্ট গাখীৰ ৰৈ নাযাব আমাক কি দিছিলে বাৰু অৱশিষ্ট কিমান গাখীৰ থাকিল গাখীৰ নাথাকিব বুলি দিব পাৰা নাথাকিব এয়া হ'ব ইয়াৰ উত্তৰ আহা এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ যাও তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো দিছে যে এটা অনুশীলনীত থকা অংকৰ 19 ভাগৰ 5 অংশ শ্ৰেণীত শিক্ষকে সমাধান কৰি দিলে আৰু ছাত্ৰ ছাত্ৰীসকলে 19 ভাগৰ 3 অংশ নিজে নিজে সমাধান কৰিলে অনুশীলনীটোৰ কিমান অংশ সমাধান কৰিবলৈ ৰৈ গ'ল প্ৰথমতে আমি কি কৰিম অনুশীলনীটোৰ সমাধান কৰা অংকৰ পৰিমাণটো নিৰ্ণয় কৰিম তাৰ বাবে আমি এখন স্লাইড লৈ লম আৰু স্লাইড লৈ আমি লিখিম অনুশীলনীটোৰ এটো সমাধানটো লিখি লবা সলিউশন বুলি অনুশীলনীটোৰ আমাক কি কৈছে অনুশীলনীটোৰ সমাধান কৰা অংকৰ পৰিমাণ অংকৰ পৰিমাণ
কিমান হ'ব দুটা যোগ কৰিব লাগিব কেনেকৈ যোগ কৰিম চাচোন 19/5 আৰু 19/3 19/5 যোগ 19/3 যোগ কৰি দিম ইয়াত হৰটো একে আছে সদৃশ ভগ্নাংশ গতিকে আমি লবকেইটা যোগ কৰি দিম কিমান হ'ব 19/8 হ'ব এতিয়া আমাক সুধিছে যে অনুশীলনীটোৰ কিমান অংশ সমাধান কৰিবলৈ ৰৈ গ'ল অনুশীলনীটোৰ সমাধান কৰিবলৈ ৰৈ যায় কি কৰিব লাগিব 1 ৰ পৰা 19/8 টো বিয়োগ কৰিব লাগিব আৰু বিয়োগ কৰিলে 1 মানে কি আমি কি বুলি লিখিব পাৰো 19/19 বুলি লিখিব পাৰো তাৰ বাবে আমি এনেদৰে 19 ৰ পৰা বিয়োগ কৰি দিম 8 টো আৰু বিয়োগ কৰি দিলে 19 কিমান পাম 19 ৰ পৰা 8 বিয়োগ কৰিলে 11 পাম ইমান অংশ ৰৈ যায় এটো হৈ যাব নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা এনেদৰে আমি অতি সহজ অংকবোৰ কৰিবলৈ পাৰো আহা তাৰ পিছৰ প্ৰশ্নটো দিছে যে 1 লিটাৰ গাখীৰৰ পৰা নৱমল্লিকাক 5/1 অংশ আৰু মধুমালতীক 9/2 অংশ গাখীৰ মাকে খাবলৈ দিলে 1 লিটাৰ গাখীৰৰ 1/5 অংশ মধুমালতীক আৰু নৱমল্লিকাক আৰু মধুমালতীক 9/2 অংশ খাব দিলে এতিয়া 2 মিলি মুঠতে 1 লিটাৰ গাখীৰৰ কিমান অংশ গাখীৰ খালে নৱমল্লিকা আৰু মধুমালতীয়ে মুঠ গাখীৰ খায় তাৰ বাবে আমি লিখিম নৱমল্লিকা আৰু আছিলে মধুমালতী নৱমল্লিকা আৰু মধুমালতী মুঠ গাখীৰ খায় কিমান অংশ চোৱাচোন 5/1 অংশ আৰু 9/2 অংশ 5/, ইয়াতে গাখীৰ খায় বা গাখীৰ পান কৰে সেনেকৈ দিব পাৰা 5/2 অংশ আৰু কিমান আছিলে আমাৰ 5/1 অংশ আৰু 9/2 অংশ অৰ্থাৎ 5/1 অংশ আৰু 9/2 অংশ এই দুটা যোগ কৰি দিয়া 5ৰ লগত 9টো পূৰণ কৰা কাৰণ 5 আৰু 9টো পৰস্পৰ মৌলিক 9ৰ লগত 5টো পূৰণ কৰিবা 1ৰ লগত 9টো পূৰণ কৰা আৰু 2ৰ লগত 5টো পূৰণ কৰা 5 9 গুণ 45 আৰু ইয়াতে লবকেইটা যোগ কৰা 45 কিমান হ'ব 19 হ'ব এতিয়া ইমানখিনি অংশ গাখীৰ খায় এতিয়া আমাক কি সুধিছিলে 2 মিলি মুঠতে 1 লিটাৰ গাখীৰৰ কিমান অংশ গাখীৰ খালে অৰ্থাৎ আমি লিখিব পাৰো 2 মিলি 1 লিটাৰ গাখীৰৰ
অংশ গাখীৰ খালে এনেকে লিখিব পাৰো আৰু যদি তোমালোকে পূৰণ কৰি উলিয়াই দিব বিচাৰা যে কিমান আসলতে খালে হেতু তেতিয়া হলে 1 লিটাৰৰ লগত তুমি 45 ভাগৰ 19 টো পূৰণ কৰি দিবা বুজিছা নহয় তো 2 মিলি 1 লিটাৰ গাখীৰৰ 45 ভাগৰ 19 অংশ গাখীৰ খালে আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ যাও তাৰ পিছৰ প্ৰশ্নটোত কি দিছে এটা বালতিত থকা পানীৰ 15 ভাগৰ 7 অংশ পানী খৰচ কৰাৰ পিছত বালতিটোত কিমান পানী অৱশিষ্ট থাকিল ইয়াত আমি কেনেকৈ কৰিম সমাধানটো লিখিলো সলিউশন বুলি এটা বালতিত থকা পানীৰ ইমান অংশ পানী খৰচ কৰাৰ পিছত বালতিটোত কিমান পানী থাকিল কিমান পানী অৱশিষ্ট থাকিল বালতিটোত আমি লিখিম বালতিটোত পানী অৱশিষ্ট থাকিব কি কৰিবা 1 ৰ পৰা বিয়োগ কৰি দিবা 1 ৰ পৰা কি বিয়োগ কৰি দিবা 15 ভাগৰ 7 টো বিয়োগ কৰি দিবা আৰু বিয়োগ কৰি দিলে 1 টো কি লিখিব পাৰা 15 ভাগৰ 15 বুলি লিখিব পাৰা আৰু ইয়াতে 15 ভাগৰ 7 বুলি লিখিলা এতিয়া বিয়োগ কৰা 15 ৰ পৰা 7 টো বিয়োগ কৰা 15 ভাগৰ 8 এটো হৈ যাব ইমান অংশ থাকিব ইয়াতে ইমান অংশ বুলি লিখি দিবা এটো হৈ যাব নিৰ্ণয় উত্তৰ অৰ্থাৎ বালতিটোত পানী অৱস্থিত থাকিব 15 ভাগৰ 8 অংশ তেনেহলে আহা তাৰ পিছৰ প্ৰশ্নটোলৈ যাও ইয়াত কৈছে ৰানুৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব 8 ভাগৰ 7 কিলোমিটাৰ আৰু স্কুল পাবলৈ তাই 8 ভাগৰ 5 কিলোমিটাৰ বাছাৰে যায় তাই কিমান খোজ কাঢ়ে হেতু দিছে গতিকে আমি লিখিম ৰানুৱে খোজ কাঢ়ে আমি লিখিম ৰানুৱে খোজ কাঢ়ে কি দিছিলে ৰানু তো ৰানুৱে খোজ কাঢ়ে কেনেকৈ উলাম আমি উলিয়াম 8 ভাগৰ 7 ৰ পৰা 8 ভাগৰ 5 টো বিয়োগ কৰি দিম 8 ভাগৰ 7 ৰ পৰা 8 ভাগৰ 5 টো বিয়োগ কৰি দিম আৰু 8 ভাগৰ 7 ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 2 8 ভাগৰ 2 আৰু 8 ভাগৰ 2 কিলোমিটাৰ ইয়াতে কিলোমিটাৰটো লিখিবা ইয়াতেও তোমালোকে কিলোমিটাৰটো দি দিবা ইয়াতেও কিলোমিটাৰটো দি দিবা ইমান কিলোমিটাৰ মানে কি কৰে তাই খোজ কাঢ়ি যায় আহা তাৰ পিছৰ প্ৰশ্নটোলৈ তাৰ পিছৰ প্ৰশ্নটোত দিছে বেৰিনাৰ হাতত থকা মুঠ জলফাইৰ 9 ভাগৰ 5 অংশ লগৰীয়াবোৰে খালে কিমান অংশ থাকিব অৰ্থাৎ বেৰিনাৰ লগত থাকিব আমি ডাইৰেক্টলি সমাধানটো কৰি দিম বেৰিনাৰ হাতত থাকিব কিমান থাকিব 1 ৰ পৰা আমি 9 ভাগৰ 5 টো বিয়োগ কৰিম 1 মানে 9 ভাগৰ 9 তাৰ পৰা 9 ভাগৰ 5 বিয়োগ কৰা ইমান কি হ'ব অংশ হ'ব ইমান অংশ হ'ব আৰু ইয়াত 9 ভাগৰ 9 ৰ পৰা 5 বিয়োগ কৰিলে অৰ্থাৎ 9 ৰ পৰা 5 গ'ল 4 9 ভাগৰ 4 অংশ এটো হৈ যাব নিৰ্ণয় উত্তৰ আহা এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ যাও তাৰ পিছৰ প্ৰশ্নটো দিছে এটা সংখ্যাৰ পৰা 8 ভাগৰ 5 বিয়োগ কৰিলে বিয়োগফল 4 ভাগৰ 1 পোৱা যায় সংখ্যাটো কি ধৰা হল সংখ্যাটো x ধৰা হল সংখ্যাটো x এটা সংখ্যাৰ পৰা x ৰ পৰা x বিয়োগ পৰা কিমান বিয়োগ কৰিলে কৈছে 8 ভাগৰ 5 বিয়োগ কৰিলে কিমান থাকে বিয়োগফল 4 ভাগৰ 1 x 4 ভাগৰ 1 আৰু ইটো যদি ইপিনে লৈ আনো মাইনাস টো প্লাস হৈ যাব 8 ভাগৰ 5
এতিয়া 8 আৰু 4 লহাগু ললে 8 আৰু 1ৰ লগত আমি পূৰণ কৰি দিম 2 কাৰণ 4 লগত 2 পূৰণ কৰিব লাগিব 8 পাবৰ বাবে আৰু 5ৰ লগত আমি পূৰণ কৰিব লাগিব 1 গতিকে আমি কিমান পাম 8 ভাগৰ 2 গুণ 2 আৰু 2 পেছে কিমান পাম 7 পাম এইটো হ'ব নিৰ্ণয় সংখ্যা 8 ভাগৰ 7 হ'ব নিৰ্ণয় উত্তৰ আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো লৈ যাও তাৰ পিছৰ প্ৰশ্নটো দিছে ৰবিনে এটা প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈ দেউতাকৰ লগত নগৰলৈ গৈছিল দেউতাকৰ লগত ঘৰৰ পৰা 12 ভাগৰ 1 অংশ সাইকেলেৰে তাৰ পিছৰ অংশ বাছেৰে আৰু শেষত 20 ভাগৰ 1 অংশ খুজকাৰি গৈছিল ইমান অংশ গৈছিল সাইকেলেৰে তাৰ পিছৰ অংশ বাছেৰে আৰু শেষত ইমান অংশ খুজকাৰি গৈছিল অৰ্থাৎ আমি 1ৰ পৰা যদি এই দুটাৰ যোগফল যদি বিয়োগ কৰি দিও তেতিয়া আমি কিমান অংশ বাছেৰে গৈছিল নিৰ্ণয় কৰিব পাৰিম গতিকে তাৰ বাবে আমি এখন স্লাইড লৈ লম এতিয়া আমি লিখিম যে ৰবিনে বাছেৰে যায় আমাক ৰবিনৰ কথা হৈছিল ৰবিনে বাছেৰে গৈছিল বা যায় ৰবিনে বাছেৰে গৈছিল কি কৰিম 1ৰ পৰা বিয়োগ কৰি দিম কাৰ যোগফল 12 ভাগৰ 1 আৰু 20 ভাগৰ 1ৰ যোগফল 12 ভাগৰ 1 যোগ 20 ভাগৰ 1 এতিয়া যোগ কৰিলে 1 টো লিখিম ইয়াতে মান কিলোমিটাৰত আছিল নে অংশ আছিল গতিকে আমি উত্তৰটো কিহত পাম অংশ হিচাপত পাম তোমালোকে মন দিবা অংশ ক'ত লিখিম আৰু বা কিলোমিটাৰ বা মিটাৰ ক'ত লিখিম 20 আৰু 12 লহাগু কিমান হ'ব 12 আৰু 20ৰ যদি 2 ৰে কৰা 2 6 গুণ 12 2 10 গুণে 20 আকৌ 2 ৰে কৰিলে 2 3 গুণ 6 আৰু 2 5 গুণ 10 5 1 15 15 4 গুণ 60 অৰ্থাৎ লহাগু হ'ব 60 12 লগত কিমান পূৰণ কৰিলে 60 12 5 গুণ 60 গতিকে 1ৰ লগত 5 পূৰণ কৰি দিয়ে 1 5 গুণ 5 20 3 গুণ 60 1 3 গুণ 3 গতিকে 1ৰ পৰা আমি কি কৰিম 60 ভাগৰ 8 তো কি কৰিম বিয়োগ কৰি দিম এটা 1 মানে কি 60 ভাগৰ 60 গতিকে আমি কি লিখিব পাৰিম 60 বিয়োগ 8 আৰু ইয়াৰ একে লিখিলে 60 ভাগৰ 60ৰ পৰা যদি 8 টো বিয়োগ কৰি দিও কিমান পাম আমি 52 ইমান অংশ হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ ইমান অংশ হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ 60 ভাগৰ 52 অংশ এতিয়া ইয়াক যদি তুমি লঘিষ্ঠ আকাৰত নিব বিচৰা লঘিষ্ঠ আকাৰত নিব পাৰা কেনেকৈ নিব পাৰা 2 ৰে যদি কৰা 2 ৰে 26 2 ৰে 30 2 ৰে 13 আৰু 2 ৰে 15 অৰ্থাৎ 15 ভাগৰ 13 অংশ এটো হৈ যাব নিৰ্ণয় উত্তৰ তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটি আমি ইয়াতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিওৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ